ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগৰ দুটা খণ্ডত পৰিমেয় সংখ্যাৰ আগৰ দুটা খণ্ডত কি পাইছিলা পৰিমেয় সংখ্যাৰ যিখিনি ধৰ্ম সেই ধৰ্মখিনি পাইছিলা তাৰ পিছত যোগাত্মক বিপৰীত ঋণাত্মক বিপৰীত গুণাত্মক বিপৰীত এইখিনি পাইছিলা আজি আমি অনুশীলনী যেটো 1.1 আছে হেতু আৰম্ভ কৰিম তোমালোকে নিশ্চয় ভালে আছা তোমালোকে মোবাইল বাৰে বাৰে আগৰ আমি ভিডিওটো কৈছিলো তোমালোকে মোবাইল চোৱাৰ লগতে মোবাইলত এইবিলাক ভিডিও চোৱাৰ লগতে তোমালোকে শাৰীৰিক যিখিনি পৰিশ্ৰম সেইবিলাক কৰিবা ব্যায়াম কৰিবা বেলেগ বাহিৰা কিতাপ পঢ়িবা ইয়াৰ মাজতে ঘৰত তোমালোকে সহায় কৰিবা মা দেউতাক আৰু যেটো কাম কৰা তোমালোকে সদায় সেই কামটোৱে কি কৰিবা মনোযোগেৰে কৰিবা কাৰণ যিয়ে কাম কৰা তুমি খেলা বা পঢ়া যি কাম কৰিলেও মনোযোগেৰে কৰিবা সফল হ'বা নিশ্চয় এতিয়া আমি এই অনুশীলনীটো আৰম্ভ কৰিম আমাৰ অনুশীলনীটোৰ 1.1 ৰ আগৰখিনি আমাৰ হৈছে 1.1 ৰ প্ৰথম আমি যেটো 1 ৰ 1 টো কৰিম আমাৰ কি হ'ব আচ্ছা আৰু চোৱা আমি অনুশীলনী কৰাৰ আগতে আগৰ যিখিনি অধ্যায়টোত যিখিনি আমাৰ আছে বিভিন্ন কথা এই ধৰ্ম বা এইখিনিৰ কথা যিখিনি আছে সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিছো তোমালোকৰ বহুতে হয়তো অংক যেতিয়া কৰা অংক কৰিলে কি কৰা সিধা গৈ অনুশীলনীটো আৰম্ভ কৰি দিয়া হেতু নকৰিবা তোমালোকে অধ্যায়টোৰ আগৰখিনি ভালকে পঢ়িবা অতি মনোযোগেৰে পঢ়িবা লিখিবা তেতিয়া কি হ'ব তোমাৰ অনুশীলনীটো কৰোতে বহুত সহজ হৈ যায় আৰু আগত যিবিলাক উদাহৰণ আছে উদাহৰণত দিয়া অংকবিলাক থাকে অনুশীলনীৰ আগত সেইবিলাক মনোযোগেৰে কৰিবা লিখিবা তেতিয়া তোমালোকে কি কৰিব পাৰিবা অনুশীলনীটো নিজে কৰিব পাৰিবা ভালেখিনি চোৱা এতিয়া আমাৰ 1.1 ৰ এই 1 ৰ এইটো কি আছে উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা আছে আমি চাও এটো আছে -2/3 into 3/5 plus 5/2 minus 3/5 into 1/6 এটো দিয়া আছে গতিকে এটোৰ আমি উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি কৰিব লাগিলে এনে আমি আমাক যদি নকয় উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি কৰা বুলি নকয় যদি তেতিয়া আমি এই 3 আৰু 3 কেনসেল কৰিব পাৰো কাটাকাটি কৰিব পাৰো কিন্তু আমি ইয়াতে হেতু নকৰো আমি কি কৰিম দেখা পাইছো 3/5 ইয়াতো 3/5 আছে আৰু ইয়াতো 3/5 আছে মাল্টিপ্লাই হৈ আছে ইয়াতো এটোৰ লগত মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে এইটোৰ লগত পূৰণ হৈ আছে এতিয়া আমি এই পাৰ্টটো এই খণ্ডটো আৰু ইয়াৰ ওচৰত লৈ আহিম তাৰ মানে আমি কি কৰিম 2/3 into 3/5 এটো যদি আমি ইফালে লৈ আহো এটো ইফালে লৈ আহিছো আৰু এটো ইফালে লৈ গৈছো তাৰ মানে আমাৰ কি স্থানৰ পৰিৱৰ্তন কৰিছো ক্ৰমটো আমি কি কৰিম বিনিময় কৰিম গতিকে এইখিনিৰ আগত কি আছে 3/5 এটো আমি আগত লিখিছো into 1/6 তাৰ পিছত এটো আমি লিখিম 5/2 আমি কি কৰিলো কোনটো বিধি প্ৰয়োগ কৰিলো পৰিমেয় সংখ্যাৰ যেটো ক্ৰম বিনিময় বিধি যেটো এই বিধিটো ইয়াতে আমি প্ৰয়োগ কৰিলো ইয়াতে গতিকে এতিয়া আমি কি কৰিব পাৰো এইটো ৰাশি আৰু এইটো ৰাশিৰ মাজত আমি কি মিল দেখা পাইছো 3/5 এইটো ৰাশিটো আছে আৰু এইটো ৰাশিটো 3/5 আছে গতিকে আমি 3/5 টো যদি কমন লওঁ কিছু মানে -3/5 লব পাৰে বা আমি 3/5 যদি কমন লওঁ ইয়াতে 3/5 কমন ললে কি থাকিব -2/3 থাকিব আৰু ইয়াতে কি থাকিব -1/6 থাকিব তাৰ পিছত এটো কি হ'ব 5/2 গতিকে এইটো কি বিধি হল আমি কি বিধি পাইছো এটো আমি ইয়াত কি প্ৰয়োগ কৰিলো বিতৰণ বিধি প্ৰয়োগ কৰিলো ডিস্ট্ৰিবিউটিভ ল যেটো আছে এটো প্ৰয়োগ কৰিলো এতিয়া
আমি ইয়াৰ ভিতৰত যিখিনি আছে আমি এইখিনি সৰল কৰিম 3/5 ইনটু 3 আৰু 6 লসাগু কি হ'ব 6 হ'ব যেহেতু ই তাৰ উৎপাদক হয় গতিকে এইটো 6 হ'ব এটো 3 ৰে 6 যদি হৰণ কৰো দুইবাৰ 2 দুগুণ 4 মাইনাস এটো 1 প্লাস 5/2 তাৰ পিছত এটো কি হ'ব 3/5 into minus 5/6 plus 5/2 গতিকে এইটো 3 ৰে এটো যদি ক্যান্সেল কৰো দুইবাৰ ইয়াতে একবাৰ 5 এটো -1 তাৰ মানে কিমান হ'ল এটো -half plus 5/2 হ'ল -half plus 5/2 আমি কাষত কৰি দিছো এটো গতিকে এটো আৰু লসাগু কি হ'ব 2 গতিকে -1 plus 5 কিমান হ'ল 4/2 তাৰ মানে 2 গতিকে এনসাৰটো আমাৰ হ'ল এইটো বুজি পাইছা নিশ্চয় গতিকে আমি ইয়াতে উপযুক্ত বিধি ব্যৱহাৰ কৰি আমি কি কৰিলো আমি এটো সৰল কৰিলো আমাৰ ইয়াতে এইবিলাক পৰিমেয় সংখ্যাৰ সৰলটো আমি উপযুক্ত বিধি ব্যৱহাৰ কৰি কৰিলো এতিয়া আমি হৈছে বুজি পাইছানে চোৱা আমি নেক্সট এতিয়া অনুশীলনী কৰিম বাকি তোমালোকে 2 3 4 এনেকুৱা ধৰণৰ আগত দিয়াই হৈছে 5 নম্বৰৰ এটা কৰি দিছো 5ৰ 2 টো সে -13/17 into -2/7 is equal to -2/7 into -13/7 ইয়াতে প্ৰশ্নটোত আছে তলত দিয়া পূৰণ বিলাকত কি ধৰ্ম প্ৰয়োগ হৈছে লিখা গতিকে ইয়াতে আমি কি দেখা পাইছো ইয়াতে কি ধৰ্ম প্ৰয়োগ হৈছে ইয়াত এটো -13/17 এটো ইয়াতে প্ৰথমত আছে আৰু নেক্সট ৰাইট সাইডে কি আছে এটো সেকেন্ডত আছে ইয়াতে সেকেন্ডত থকাটো ইয়াতে ফাৰ্ষ্টত আছে তাৰ মানে আমাৰ ইয়াতে কি হৈছে ক্ৰমটোৰ বিনিময় হৈছে তাৰ মানে আমাৰ ইয়াতে হৈছে পূৰণৰ ক্ৰম বিনিময় বিধি হৈছে ক্ৰম বিনিময় বিধি বা ক্ৰম বিনিময়তা হৈছে ইয়াতে এটো নেক্সট বুজি পাইছা নিশ্চয় গতিকে বাকিখিনি তোমালোকে চেষ্টা কৰিবা আৰু নোৱাৰিলে আমাৰ কমেন্ট সেকশনত কিবা যদি সন্দেহ থাকে কমেন্ট সেকশনত আমাক দিবা আমি তাৰ পিছত আমি আৰু নেক্সট হেৰি কৰি দিম এতিয়া নাম্বাৰ 10 টো চাবা নাম্বাৰ 10ত লিখা আছে ইয়াতে কি অন্যান্য নথকা পৰিমেয় সংখ্যাটো গতিকে অন্যান্যটো পাইছা তোমালোকে অন্যান্য কি আছিল আকৌ কৈছো যেনে 7ৰ অন্যান্য কি 1/7 -5ৰ অন্যান্য কি -1/5 বা 7/3 ৰ অন্যান্য কি যেটো 3/7 কি হৈছে ইয়াত থকা হৰটো অন্যান্যকত এটো লব হৈছে আৰু লবটো হৰ হৈছে এটো অন্যান্য গতিকে আমাক প্ৰশ্নটোত কি কৈছে অন্যান্য নথকা পৰিমেয় সংখ্যা আমাৰ কিহৰ নাই শূন্যটোৰ অন্যান্য আমি উলিয়াব নোৱাৰো কাৰণ শূন্যটোৰ তলত একো নাই মানে কি থাকে 1 থাকে এতিয়া যদি এটুক যদি আমি উল্টা কৰো 1/0 যেটো কি হয় আমাৰ অনিৰ্ণয় হয় গতিকে পৰিমেয় মানে অন্যান্য নথকা পৰিমেয় সংখ্যাটো আমি কি বুলি কম শূন্য বুলি কম বুজি পাইছা নিশ্চয়
2 নম্বৰটো চাওঁ আমি অন্যান্যকৰ লগত একে হোৱা পৰিমেয় সংখ্যাটো তাৰ মানে সংখ্যাটো যি আৰু তাৰ অন্যান্যটো যদি একে হয় কি হ'ব আমি যদি 1 টো চাওঁ 1 ৰ অন্যান্য কি হ'ব 1 এ হ'ব -1 টো যদি চাওঁ 1 ৰ অন্যান্য কি হ'ব 1 কাৰণ 1 টো আমি হৰ লগ যি উল্টাই কৰি দিও আমি কি হ'ব এটো 1 এ হ'ব আৰু -1 ৰ অন্যান্যকে কি হ'ব -1 গতিকে আমাৰ উত্তৰটো কি হ'ব 1 আৰু -1 বুজি পাইছা নিশ্চয় নম্বৰ 3 টো চাইছো আমি নম্বৰ 3 টো পৰিমেয় সংখ্যা যিটো ইয়াৰ ঋণাত্মকৰ লগত সমান আমি যদি ঋণাত্মকৰ লগত সমান বুলি ক'ব লাগে যে 4 ৰ ঋণাত্মকটো কি -4 সমান নেকি নহয় -6 ৰ ঋণাত্মকটো কি +6 সমান নেকি এই দুটা সমান নহয় এটা যদি আমি কি চাওঁ 0 যদি -0 বুলি কওঁ সমান হ'বনে সমান কাৰণ 0 -0 ৰ মাজত মানৰ পাৰ্থক্য নাথাকে গতিকে নম্বৰ 3 টো কি হ'ব পৰিমেয় সংখ্যা যিটো ইয়াৰ ঋণাত্মকৰ লগত সমান সেইটো হ'ব 0 শূন্যটো তাৰ ঋণাত্মকৰ লগত সমান বুজি পাইছা নিশ্চয় গতিকে অনুশীলনীৰ বাকিবিলাক তোমালোকে চেষ্টা কৰিবা আৰু আমাক কমেন্ট সেকশনত দিবা ক'ত প্ৰবলেম হয় আমি তেতিয়া আৰু নেক্সট ভিডিঅ'ত সেইখিনি আমি কৰিম এতিয়া চোৱা নেক্সট আমি সংখ্যা ৰেখা চাওঁ আমি সংখ্যা ৰেখা যেটো আমাৰ কি ক'ব ইংৰাজীত নাম্বাৰ লাইন আমি সংখ্যা ৰেখাত কেনেকৈ পৰিমেয় সংখ্যা উপস্থাপন কৰিম হেতু দেখুৱাব গৈ আছো এতিয়া সংখ্যা ৰেখা কি আমি যি ৰেখাত আমি সংখ্যাবিলাক উপস্থাপন কৰিম যত জানে আমি সাপোজ এটো লৈছো যদি প্ৰথমতে চাইছো আমি স্বাভাৱিক সংখ্যাৰ কাৰণে কেনেকৈ আমি সংখ্যা ৰেখাত উপস্থাপন কৰিম স্বাভাৱিক সংখ্যাৰ কাৰণে স্বাভাৱিক সংখ্যা কৰ পৰা হয় 1 2 3 4 5 এনেকে অসীমলৈ বিস্তৃত হ'ব গতিকে স্বাভাৱিক সংখ্যা উপস্থাপন কৰিব লাগিলে আমি সংখ্যা ৰেখাত এনেকে উপস্থাপন কৰিম এতিয়া এই যে 1 2 লিখিছো ইহতৰ মাজত দূৰত্বটো কি হ'ব লাগিব একে হ'ব লাগিব এতিয়া তোমালোকে যেতিয়া বহিত কৰিবা বহিত কৰিলে হয় তোমালোকে 1 সেন্টিমিটাৰ লবা বা 2 মানে 1 এককৰ কাৰণে 1 সেন্টিমিটাৰ লবা বা 2 সেন্টিমিটাৰ কাৰণে 1 একক লব পাৰা কিন্তু এইবিলাক কি হ'ব লাগিব ব্যৱধান বিলাক সমান হ'ব লাগিব আমি যদি কি কৰো স্বাভাৱিক সংখ্যাক আমি সংখ্যা ৰেখাত এনেকৈ উপস্থাপন কৰিলো এতিয়া যদি আমি পূৰ্ণ সংখ্যাবিলাক সংখ্যা ৰেখাত যদি উপস্থাপন কৰিব লাগে পূৰ্ণ সংখ্যা হলে আমি কৰ পৰা যাম পূৰ্ণ সংখ্যাবোৰ কৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা হ'ব 0 1 2 3 4 5 এনেকে অসীমলৈ বিস্তৃত হৈ থাকিব আমি যে এই কার চিহ্নডাল দিছো তাৰ মানে এইফালে অসীমলৈ বিস্তৃত এইফালে দিয়া নাই এইফালে কাৰণ কি তাৰ পৰা আৰম্ভ হয় বুজি পাইছা নিশ্চয় এতিয়া যদি আমি কোনবিলাক চাওঁ অখণ্ড সংখ্যাবিলাক যদি চাওঁ সংখ্যা ৰেখাত অখণ্ড সংখ্যাৰ কাৰণে আমি কেনেকৈ কৰিম অখণ্ড সংখ্যাৰ কাৰণে হল কি থাকিব এটো যদি শূন্য হয় অখণ্ড সংখ্যা আমাৰ ধনাত্মক সংখ্যাবিলাক থাকিব 1 2 3 4 5 এনেকৈ থাকিব আৰু ইফালে -1 -2 -3 -4 -5 এনেকৈ ধনাত্মক এইফালে কি থাকিব পজিটিভ ধনাত্মক যিখিনি সংখ্যা থাকে সোঁফালে আৰু বাওঁফালে থাকিব আমাৰ যিখিনি ঋণাত্মক সংখ্যা থাকে এই বাওঁফালে ঋণাত্মক অখণ্ড সংখ্যাবোৰ থাকিব এটো হল আমি কি পালো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা
অখণ্ড সংখ্যাৰ যেটো কি সংখ্যা ৰেখাত উপস্থাপন হেতু পালো বুজি পাইছা নিশ্চয় এতিয়া আমি কি চাম পৰিমেয় সংখ্যাবোৰ কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰা হয় হেতু চাম আমি এতিয়া আমি পৰিমেয় সংখ্যাবোৰ কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিম হেতু চাও এতিয়াতো এইবিলাক সব আমাৰ পূৰ্ণ সংখ্যাই হোক স্বাভাৱিক সংখ্যাই হোক বা অখণ্ড সংখ্যা আমি যি কলো সেইবিলাক পৰিমেয় সংখ্যাই কিন্তু আমি স্পেশালি কি চাম আমাৰ যিবিলাক ভগ্নাংশ বিশেষভাৱে আমি চাম ভগ্নাংশবিলাকৰ চাম যেনে এতিয়া যদি আমি এইটো পৰিমেয় সংখ্যা মানে সংখ্যা ৰেখাত যদি দুই ভাগৰ একটো উপস্থাপন কৰিব চাও দুই ভাগৰ এক মানে কি শূন্যতকৈ ডাঙৰ একতকৈ সৰু গতিকে এই যেটো ইয়াৰ মাজত থাকিব শূন্য আৰু একৰ মাজত থাকিব ইয়াৰ মাজত কত আহিব এইখিনিত হ'ব গতিকে এইটো দুই ভাগৰ এক তাৰ মানে শূন্য আৰু একৰ এই একটোক আমি দুই ভাগ কৰি তাৰে এক ভাগ লৈছো এই দুই ভাগৰ এক আমি কৰ পৰা চাব লাগিব শূন্যৰ পৰা চাব লাগিব এতিয়া যদি সে তিনি দুই ভাগৰ তিনিটো যদি আমি উপস্থাপন কৰিব লাগে এটা আমি দুই বেলেগ ধৰণে পাৰিম এটো উপস্থাপন কৰিব আমি এটা পদ্ধতি প্ৰথমতে চাই লওঁ দুই ভাগৰ তিনি মানে এটো কি ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মানে যাৰ লবটো হৰতকৈ ডাঙৰ সেই ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ কয় এতিয়া আমি এইটো কিহলৈ পৰিৱৰ্তন কৰিম এইটো মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিম আমি সোৱা এইটো মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ পৰিৱৰ্তন কৰিম তোমালোকে পাইছা তথাপিতো দেখুৱাই দিছো 3 2 ৰে হৰণ কৰিম কেইবাৰ যাব একবাৰ যাব 2 গুণ 2 1 তাৰ মানে এইটো আমি লিখিব পাৰিম মিশ্ৰ ভগ্নাংশত এক সমষ্টি 2 ভাগৰ 1 তাৰ মানে 3/2 এইটো হ'ব এক সমষ্টি 2 ভাগৰ 1 মানে কিমানতকে ডাঙৰ একতকে ডাঙৰ আৰু 2তকে সৰু গতিকে আমাৰ হ'ব 1 আৰু 2 ৰ মাজত হ'ব গতিকে এইটো হ'ব আমি লিখিব পাৰো এক সমষ্টি 2 ভাগৰ 1 বা 2 ভাগৰ 3 এইটো এটা ধৰণ আমি এনেতেও পৰিমেয় সংখ্যাবোৰ উপস্থাপন সংখ্যা ৰেখাত কৰিব পাৰো এতিয়া আৰু আমাৰ এটা বেলেগ ধৰণে আমি কৰিব পাৰো পৰিমেয় সংখ্যাৰ উপস্থাপন সোৱা তোমালোকে এতিয়া যদি আমাক এনেকে কয় যে 2 ভাগৰ 5 2 ভাগৰ 7 বা ইফালে 2 ভাগৰ বিয়োগ 2 ভাগৰ 3 এই কেটা যদি আমাক কি কয় পৰিমেয় সংখ্যাত উপস্থাপন কৰিব দিয়ে তেতিয়া আমি কি কৰিম এইটো 0 টু স্টাৰ্ট কৰিম 0 তাৰ পিছত ইয়াতে আমি আৰম্ভ কৰিম ইয়াতে 2 ভাগৰ 1 তাৰ পিছত নেক্সট আমি কৰিম 2 ভাগৰ 2 মানে এইটো আসলতে আমাৰ কি 1 তাৰ পিছত 2 ভাগৰ 3 তাৰ পিছত 2 ভাগৰ 4 2 ভাগৰ 4 মানে আমাৰ 2 ভাগৰ 5 2 ভাগৰ 6 মানে 3 2 ভাগৰ 7 2 ভাগৰ 8 মানে 4 এতিয়া আমাক সংখ্যা ৰেখাত উপস্থাপন কৰিব দিয়া কোনটো আছিল 2 ভাগৰ 5 আৰু 2 ভাগৰ 7 এই দুটা আমি পালো 2 ভাগৰ 5 আৰু 2 ভাগৰ 7 আমি এনেকৈ উপস্থাপন কৰিলো একেলগে কৰিব পাৰো একেডাল সংখ্যা ৰেখাতে কৰিব পাৰো আৰু কোনটো আছে আমাৰ মাইনাস গতিকে এইফালে কি কৰিছো আমি মাইনাস 2 ভাগৰ 1 মাইনাস 2 ভাগৰ 2 মাইনাস 2 ভাগৰ 2 মানে এটো কিমান হ'ব মাইনাস 1 তাৰ পিছত এটো 2 ভাগৰ মাইনাস 2 ভাগৰ 3 2 ভাগৰ 4 2 ভাগৰ 4 মানে মাইনাস 2 গতিকে এইটো কোনটো আছিল আমাৰ এইটো আছিল বিয়োগ 2 ভাগৰ 3
গতিকে আমি এই তিনিওটাকে একেলগে সংখ্যা ৰেখাত উপস্থাপন কৰিলো আগৰ পদ্ধতিটো বেলেগ আছিল আৰু এই পদ্ধতিটোত আমি কি কৰিলো আমি সমানে ভাগ কৰি গলো ভাগ কৰি ইয়াৰ ধনাত্মকৰ ফালে লিখি গলো 1 2 3 4 5 6 এনেকে লিখি গলো আৰু আৰু ইয়াতে কি লাগে ইয়াতে যিমানটা ভাগ কৰিব দিছে 2 ৰে আমি ভাগ কৰি গৈছো 2 ভাগৰ 1 2 ভাগৰ 3 2 ভাগৰ 4 এনেকে কৰি গৈছো গতিকে এইটো এটা বেলেগ ধৰণৰ পদ্ধতি গতিকে আমাৰ যেটো আমি যদি 2 3টা দিয়ে আমাক একেলগে আৰু 2 3টাৰ যদি হৰবিলাক একে হয় তেতিয়া আমি এই ধৰণে কৰাটো বেছি ভাল হ'ব বেছি সহজ হ'ব আমাৰ বুজি পাইছা নিশ্চয় গতিকে আমি পৰিমেয় সংখ্যাত এনেকে সংখ্যা ৰেখাত কি কৰিম উপস্থাপন কৰিম হৈছে এতিয়া আমি চাও দুটা পৰিমেয় সংখ্যাৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা ধৰা হল এটো 4 ভাগৰ 1 আৰু 4 ভাগৰ 3 এই দুটা পৰিমেয় সংখ্যা ইহতৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে গতিকে দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে আমাৰ গতিকে পৰিমেয় সংখ্যা যিমানবোৰ পৰিমেয় সংখ্যা আছে আটাইবোৰ পৰিমেয় সংখ্যাকে আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো বা আমি এনেকৈ ক'ব পাৰো উল্টাকে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে একোটা পৰিমেয় সংখ্যা বুজাব আমি এনেকৈ ক'ব পাৰো গতিকে কেতিয়াবা প্ৰশ্নটো সুধিব পাৰে দুটা পৰিমেয় সংখ্যাৰ মাজত কিমান সংখ্যক পৰিমেয় সংখ্যা থাকে আমি কি কম অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে ঠিক আছে এতিয়া আমি অনুশীলনী যেটো 1.2 হেতু চাও তাৰে আমিটো ইয়াৰে 1 2 টো আমি দেখুৱালো অনুশীলনীৰ যেটো সংখ্যা ৰেখাত উপস্থাপন কৰা হেতু আমি দেখুৱালো ইয়াতে কি চাম আৰু আমি 2.1 অনুশীলনীৰ আমি চালে 5 নম্বৰটো চালে হ'ব বাকি বিলাক একে আৰু 1 2 3 4 এই এটা দেখুৱালে হ'ব পাছৰ আমি 1 নম্বৰটো দেখুৱাইছো 3 ভাগৰ 2 আৰু 5 ভাগৰ 4 ইহতৰ মাজত থকা কিমানটা পৰিমেয় সংখ্যা উলিয়াব দিছে পাঁচটা পৰিমেয় সংখ্যা উলিয়াব দিছে গতিকে আমি লিখিম 3 ভাগৰ 2 সৰুটো লিখিছো তাৰ পিছত আৰু আছে কি এটো 5 ভাগৰ 4 এতিয়া ইহত দুটাৰ আমি প্ৰথমতে কি কৰিম ইহতৰ হৰ দুটা একে কৰি লম গতিকে 3 আৰু 5ৰ লসাগু কি যেহেতু ইহত পৰস্পৰ মৌলিক সংখ্যা গতিকে লসাগু সদায় কি হয় পূৰণফল হয় এনেও মৌলিক সংখ্যায় এটো 15 গতিকে এটো কি কৰিম ইয়াৰ হৰটো আমি কি কৰিম প্ৰথমতে একে কৰি লম 15 কৰি লম এটো কিহেৰে পূৰণ কৰিলে 15 হ'ব 5ৰে হৰটো যদি 5ৰে কৰিছো লবকো 5ৰে পূৰণ কৰিব লাগিব তাৰ মানে এটো কিমান হ'ল 10 15 এটো কিহেৰে কৰিম 3ৰে এটো কিহেৰে কৰিম তেতিয়া 3ৰে কিমান হ'ল 15 আৰু 12 এতিয়া ইহতৰ মাজত কি আছে এটাহে হ'ব গতিকে আমি এটুক আৰু 12 ভাগৰ 15 আৰু এটুক আমি আৰু হৰটো ডাঙৰ কৰি লম এটু সাপোজ আমি কিহেৰে পূৰণ কৰি লৈছো একেলগে 10ৰে পূৰণ কৰিছো এটু যদি 10ৰে পূৰণ কৰো হৰটো যেটো কৰো লবকে কৰিব লাগিব কাৰণ আমি সংখ্যাটোৰ মানৰ পৰিৱৰ্তন কৰিব নোৱাৰো গতিকে এইটুকো আমি 10ৰে পূৰণ কৰিছো এইটুকো 10ৰে পূৰণ কৰিছো গতিকে এইটো কিমান হ'ব 150 100 এইটো কিমান হ'ব 150 ভাগৰ 120 আমাৰ সংখ্যাটোৰ মানৰ পৰিৱৰ্তন হোৱা নাই আমাৰ দুটা সংখ্যাৰ ক্ষেত্ৰতে আমি একে কৰি লৈছো এতিয়া আমি ইহতৰ মাজত গতিকে আমি এটা লিখিম 3 ভাগৰ 2 আৰু 5 ভাগৰ 4ৰ
মাজত আমাক কেইটা সংখ্যা লিখিব দিছে 5টা লিখিলে মাজত থকা 5টা পৰিমেয় সংখ্যা আমি লিখিম 150 ভাগৰ 100 টো নিলিখো আমি 150 ভাগৰ 101 150 ভাগৰ 102 150 ভাগৰ 103 150 ভাগৰ 104 150 ভাগৰ 105 5টা হল আমি আৰু লিখিব পাৰিম ইয়াতে কিমানটা লিখিব পাৰিম 1 ৰ পৰা 19 লৈকে লিখিব পাৰিম গতিকে ইমানটা নালাগে আমাক 5টা দিছে গতিকে এনেকৈ আমি কি উলিয়াব পাৰিম দুটা পৰিমেয় সংখ্যাৰ মাজত থকা যিমানটা উলিয়াব দিয়া আমি সিমানটা পৰিমেয় সংখ্যা এনেকৈ উলিয়াব লাগিব পাৰিম আমি গতিকে ইয়াত কি কৰিছো আমি পৰিমেয় সংখ্যাবিলাকৰ হৰটো একে কৰি লৈছো হৰটো একে কৰি লোৱাৰ পিছত কেনেকৈ কৰিছো লসাগু লৈ কৰিছো তাৰ পিছত আমি দেখা পাইছো আমাৰ মাজত সংখ্যাটো দেখুৱাব পৰা নাই গতিকে আমি পূৰণ কৰি গৈছো এটো দহেৰে পূৰণ কৰিছো এটো দহেৰে পূৰণ কৰি আমি এটো কৰিছো তাৰ পিছত আমি পৰিমেয় সংখ্যাবোৰ উলিয়াইছো কিমান 101 ৰ পৰা যেনেকৈ 105 লৈকে গতিকে আমাৰ পৰিমেয় সংখ্যাৰ গোটেই অধ্যায়টোৰ পৰা তোমালোকে কিছু বুজি পালা নিশ্চয় আৰু তোমালোকৰ কিবা থাকিলে তোমালোকে কি কৰিবা আমাৰ কমেন্ট সেকশনত দিবা লিখিবা তোমালোকে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তেতিয়া তোমালোকে কি পাই থাকিবা আমাৰ এই ধৰণৰ ফল গণিত বুলি নহয় গণিত বিজ্ঞান বা কম্পিউটাৰ বাকিবিলাক সাবজেক্টৰ বা বেলেগ সাবজেক্টৰো কি পাবা তোমালোকে আপডেট বিলাক পাই থাকিবা হেহতিয়া আমি কি দিছো সেইবিলাক পাই থাকিবা গতিকে তোমালোকে নিশ্চয় এইখিনিলৈকে মনোযোগেৰে শুনিছা শুনি কিবা থাকিলে আকৌ জনাবা ধন্যবাদ